নামত নির্ভয় করেছিল প্রবে, কিন্তু কি কম দৈত্যরস, কি কম বরাহর তীক্ষ্ণ দন্তর প্রহারত তব ভাটিয়ে এড়িল জীবন। কি কলা প্রহার্য বর্ষে ওর ভদ্র হিরণাক্ষ নাই তেতে ইহ জগতত নমনে পত্রই মনে নহই বিশ্বাস মহাবীর হিরণাক্ষ যার বিক্রমদ কম্পমান ত্রিভুবন সৃষ্টি করে জগতত সহস্র বলয় তেনে হেন বীর ভক্ত হিরণাক্ষ মরে হবা পারেন ক্ষুদ্র এক পরাঘর দন্তর প্রহার। সেইটো সত্য ঘটনা সঁচাকৈ হিৰণ্যাক্ষ পৰিচাৰণত আৰু শুনা দৈত্যপতি বৰা ৰূপ ধানী নুহে কোনো দেৱতা মানৱ, নুহে কোনো যক্ষ ৰক্ষ কিংবা গন্ধৰ্ব কিন্নৰ। তেন্তে কোন হবারে হেই ভাতৃঘাতী মোর? এতিয়াও বুজা নাই দৈত্যপতি কোন সেই সত্মৱতী বৰা বিক্ৰমী? শুনা তেন্তে দৈত্যপতি, তোমাৰে চিৰশত্ৰু দেৱনাৰায়ণে বৰা ৰূপ ধৰি কৰিলে নিধন সেই দুৰ্জন বীৰ। অসহ্য বেদনায় কিনু ধরে মাতৃক পঠিব, কিনু ধরে মাতৃক পবধিময়। সেইটো শোকৰ সময় ভাতৃসন্তা বিষ্ণুৰ বিপক্ষে খোৱা গ্ৰহৰ চতুৰংগ দলে যদি হেনো লয় আৰু উচিত বিধান ৰবনে সন্মান বাৰু দানৱ ৰাজে নাভাবিব রক্ষা পাবে হে যোৱা দেবর্ষী ওয়া যদি লোক তুমি ভাতৃসন্তাক মরে জগতক নিজ মুখে জগতত আছে যত ভক্ত বৈষ্ণৱ সকলোকে কৰে নিধন। ধন্য ধন্য বীর ভদ্র হিরণ্যাক্ষ বৈরী ভাবে আরাধ্য বিষ্ণু মুক্তি লাভ করে নিবার মুকলাকে অস্থিরতে মুক্তির উপায়। জয় শিৱ শম্ভুনাথ, জয় হওক দৈত্যৰাণী গয়াদুপতিৰ। নালাগে নালাগে দেৱী নালাগে, অৰ্চনা বন্দনা মোক একোৱেই নালাগে। তোমাৰ এই মংগলৰ বাবে মই আহি চাপিছোঁ। মংগলৰ বাবে শুনা তেন্তে দৈত্য পদেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিন্দাৰে থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখত। মুখে অসত্য প্ৰচাৰ কদাপিও নহয় সম্ভৱ। স্বচক্ষে দেখিলোঁ মই তোমাৰ স্বামী, শৰীৰৰ অস্থি চম্ৰ সকলো হেৰাল, নাই কোনো চিন চাপ, থাকিল সমস্ত দেখা উই পৰুৱাই। ইমানৰ পাছতো ভাবিছানে দেৱী জীয়াই থাকিব হিৰণ্যকশিপু? স্থিৰ স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান। তোমাৰ এই মংগলৰ বাবে নাজানে বিফলে দানৱৰ
নাই কাহানি হয়ে দেব পুরন্দর। কিন্তু কি করিবা রানী, বাৰে বাৰে বিপৰ্যয় দৈত্যগণে লগাই স্বৰ্গ। তুমি মোক বিপ্ৰ বুলি ভাবিছা মনত, কিন্তু মই সেই দেৱ পুৰন্দৰ। তোমাৰ এই কল্যাণৰ সেতু নিব খোজো মই স্বৰ্গ বুলি। তুমি চৌখণ্ডী দেৱ পুৰন্দৰ, অঁ তুমি দানৱ কুলৰ মহাসত্য, তুমি দৈত্যৰজাৰ স্বামী শত্ৰু, মানে মোৰ শত্ৰু। নালাগে নালাগে কৰিব তুমি কয়াদুৰ মংগলৰ কামনা। আঁতৰা আঁতৰা মুহূৰ্ততে তান কৰা পৰিত্যাগ। হৰি হৰি মাতা মাতা রানী, স্বর্গের মাতা, প্রহরী প্রহরী পুনরায় জীবিত এই ধরা খবরে মৃত্যুর রান করিলে দেবতার হাতর শিকার পায় নেরি বিমান হতে কোটি হিংসার কোটিকোট পুরাবাদ ইন্দ্র। নারায়ণ নারায়ণ, কি কৰিলা দেৱৰাজ, কি কৰিলা? এনে দৰে মতিসত্য হৈ পৰস্ত্ৰী হৰণ তুমি কৰিছা বলেৰে? চি চি, এনে কাৰ্য অতি অশোভন। তার আগে সাইলরে বলছি কোন এই দৈত্য রমণী স্বর্গর চিরশত্রু হিরণ্য কহিব ব্রহ্মাক তপস্যা করে জয় বই মিলে গল খরার বৈক্ষত। আর তারে পত্নী এই গয়াধুরানী গর্ভবতী অজনী সম্ভুব, সেইভাবে গর্ভপাত করি এই রমণীর সমুলঞ্চে দুঃখ করে জানব নাম চিরহাতে লভিব ইন্দ্র। বাহ বাহ, কি চমৎকাৰ উদ্দেশ্য তোমাৰ স্বৰ্গৰাজ। জানিব পাৰোঁনে মই কোনে দিলে এই সমাচাৰ তোমাক? যাৰ যাৰ তবু বলে পিছত আতংকৰ কৰিছে স্বজন, যাৰ যুগবল দেখি যোগেশ্বৰ নিজে চিন্তিত, সেই হিৰণ্যকশিপুৰ পাৰে নি যাব ধৰাৰ বৈঠত। তেন্তে তেন্তে এতিয়া কি হিৰণ্য কক্ষিপু? অবিলম্বে পাব তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সন্মানেৰে এৰি দিয়া গয়াধুৰাণীক, তাৰ উপৰি দেৱৰাজ দেৱৰ্ষি তুমি যাক হৰণ কৰি আনিছা বলেৰে, তেওঁৰ এই গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ, মহান বৈষ্ণৱৰূপী পুণ্য ভাগৱত। নিশ্চয় জানিবা দেৱ পুৰন্দৰ, লক্ষ লক্ষ দেৱতাৰ বজ্ৰৰ প্ৰহাৰেও নোৱাৰে নাখিব সেই মহা বৈষ্ণৱ। ক্ষমা ক্ষমা করবে মুখ দেবর্ষি। মোক নহয়, ক্ষমা করবে মুখ রানী, ক্ষমা করিব। মই এবে বিদায়হে মাগিলো। পুৰন্দৰ বল ৰাণী, নাহে মানে হিৰণ্যকশিপুৰ, থাকিবা নিৰ্ভয় মোৰ আশ্ৰমত। বল ৰাণী, শুনাম নিত মই কৃষ্ণৰ মহিমা। কৃষ্ণ
ওম ব্রহ্মদেবায় নমঃ ওম ব্রহ্মদেবায় নমঃ ওম ব্রহ্মদেবায় নমঃ ওম ব্রহ্মদেবায় নমঃ Sorry. Oh dear, sorry. Ona harani jahi. Oh Islam sana jaina bhakti. Original mango ki miligo. Matilla bot. Sababi junaida. Bhagon bhake. Jaina hirena. Kul sisti karta Brahma nije korana মোর তপস্যাত জন্ম দিবে ঘাত সকুমেরা ব্রহ্ম তুমি যা কদরি না করিসা তো পয়সা তো বাবু ব্রহ্ম নিজেই ব্রহ্মা নিজেই সাক্ষী সুসন বাসুন ব্রহ্ম ঐশ্য বছর ধরি কি উদ্দেশ্যে করিসা তো পয়সা তুমি তেন্তে হিরণ্যর প্রাণর দেবতা লোয়া প্রভু সহস্র প্রণাম অন্তর্যামী তুমি ব্রহ্মদেব নকল বুঝিব পাৰিছ কিহৰ উদ্দেশ্যে এই তপস্যা তথাপিও সুধিছা যেতিয়া দিয়া প্ৰভু মোক অমৰত্ব দান অমরস্তর বাহিরে যিয়েকে খুঁজা দিম্ময় দিলু প্রতিষ্ঠা এই ইমানেই যদি প্ৰভুৰ কৰুণা তোমাৰ দিয়া মোক এই বৰদান স্বৰ্গ মধ্য জল স্থল আকাশ পাতাল কত যেন মোৰ মৃত্যু নঘটে 33 কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ পশু পক্ষী গন্ধৰ্ব কিন্ন আনকি পাতালৰ মহাভুজংগম কোনো যেন ঘটাব নোৱাৰে মোৰ মৰণ তথাস্তু যদি দুর্লভ বর করিছু কামনা তথা বিজয় কাকুটা দিলু তোমা যোৱা ব্ৰহ্ম মই যাওঁ নিজৰ স্থান অমরত্ব অমরত্ব দেবতার অমরত্ব নকল কামনা এ হবাহীন নারী অভৈদ্য কবচ অধিকন্তে মৃত্যুঞ্জময় হিরণ্য কখিব
মুকলি মনে চলি থকা ৰাজহংস এইবোৰ বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত? তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমান সেই কথা সঁচা নহয় ভাতৃ। গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে, তেওঁকে ঈশ্বৰ বোলে। ভাই প্ৰহ্লাদ, ঈশ্বৰক বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া। ব'লা ভাইহঁত, আমি ধনুকালৰ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক কাৰেৰে এটা এটাকৈ খুচিবলৈ ইমান যে ভাল লাগে নহ'লে বাৰু বন্ধুহঁত? ঠিক কৈছা ভাই প্ৰহ্লাদ, আমি সকলো ধনুকালৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পক্ষীবিলাককো তেওঁৱে স্বজন কৰিছে। হাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? দাদা, এইবোৰ কথা চিন্তা কৰিলেই নিজেই শিকিব পাৰি। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ভাই প্ৰহ্লাদ, ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে? জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ জগতত হৰি নামৰ বাহিৰে কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিক্ষা লোৱা, ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তুমি হৰি নাম গাবলৈ ক'ত শিকিলা? তোমাকনো হৰি নাম গাবলৈ কোনে শিকালে? ভাই, হৰি নাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনাক দি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিব ভাইহঁত, মই মৃগয়া কৰিবলৈ যাবলৈ নোৱাৰো। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তুমি থাকা তেন্তে আমি যাওঁ। ব'লা ভাইহঁত, আমি সকলো ধনুকালৈ ব'লা।
নারায়ণ নারায়ণ। কোন তুমি সুন্দর বালক, অকলে অকলে তুমি কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? নারায়ণ নারায়ণ। বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই, তেনে লোকে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হলা বীৰ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাক আকৌ হৰিনামক কিয় আৱশ্যক বাছা? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? নারায়ণ নারায়ণ। অহ, ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব পাৰি সঁচা, কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় বীৰ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেয়ে বাছা, হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই। সঁচা বাছা, সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে, কিন্তু এই কথা তোমাৰ পিতৃয়ে মানি নলয়। আনকি শ্ৰীহৰিৰ নাম শুনিলে তেওঁ একেবাৰে খঙত উন্মাদ হৈ পৰে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা ক'ম। পিতৃয়ে মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছোঁ বাছা, তুমি চেষ্টা কৰিলে পাৰিবা। বাৰু বাৰু ব'লা সৰু পাৰলৈ যাওঁ, তাতে 2-4টা গীত শিকাই দিওঁগৈ। আপুনি বাৰু মোক ৰাইজ চিনি পায়নে? এই কথা কিয় সুধিলা বাছা? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়া আপোনাৰ শুৱলা গীত আৰু মাত বিনৰ্জংকাৰ মই শুনিছিলোঁ। বাছা প্ৰহ্লাদ, মই দেশে দেশে ঘূৰি ফুৰা সন্যাসী, কেতিয়াবা ক'ৰবাত হয়তো শুনিবও পাৰা। বাৰু বাৰু ব'লা, এতিয়া আমি সময় নষ্ট নকৰোঁ। বাছা প্ৰহ্লাদ, মই গাই যাম, তুমিও মোৰ লগে লগে গাই যাবা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হৈছে বাছা। ওম নমো ভগৱতে বাসুদেৱায়। ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হৈছে বাছা, এতিয়া আমি গীত গাই গাই আইচৰলৈ যাওঁ। হৰি নামে হৰি নামে হৰি হৰি ও হৰি নামে
ও ভাই ও ভাই ও ভাই ও দাদা মই খন্দ মই খন্দ দাদা তুমি পাখন্দ মই খন্দ বোলো খন্দ দাদা মই অমৰ্ক আমাক দুয়োকে দৈত্যৰা চিঞৰি নগৰি কৰে মাতি পঠাইছে ব'লা কেলে বা মই নাজানো দেই মাতি পঠাইছে ব'লা মই নাযাওঁ দেই কেলে নোযোৱা তোৰ নচা ফুলত উঠিবলৈ মন নাই নাযাওঁ এনেকৈ নহ'ব নহয় দৈত্যৰা চিঞৰি নগৰিছে মাতিছে নাই নাই মই হ'লে নোৱাৰোঁ দেই ভাই মাতি পঠাইছে ব'লা নাই নাই দাদা মই নোৱাৰিম নাই মাতি পঠাইছে ভাই ব'লা হ'ব দাদা তুমি আগে আগে যোৱা মই পিছে পিছে গৈ আছোঁ আগে আগে মই যাম হয় তুমি আহিবা আকৌ যাম যাম আহিবা যাম আহিবা আকৌ যাম আহা পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো লদ এইবোৰ কথা তুমি ক'ত গম পালা মইতো তাহানিও হৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় লদ পিতা এই শিক্ষা ক'ত পালা তুমি হৰি মোৰ ঘৰ ভদ্ৰ আমি সকলোৱে এইভাবে আজিৰ পৰা সেই পাখণ্ড পাত্ৰী ঘণ্টা কৰি নাম উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰোণাময় মুখ বন্ধ কৰ প্ৰহ্লাদ নলবি নাই খাই পাখণ্ডৰ নাম পুত্ৰ বুলি কৈছো নকবি দুনাই সেই পাখণ্ডৰ নাম পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি জানো পাপ নহয় প্ৰহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা গয়াধো কে চাই আছা পুতলাৰ দৰে লৈ যোৱা মুহূৰ্ততে তোমাৰ গুণৱান পুত্ৰ নতুবা দিব এক নিশ্চয় মহাঘটন খণ্ড আমেৰিকা কওক দৈত্যপতি কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম পালন শুনা দয়ো শুক্ৰৰ তনয় আজি এক মহা সংকটত পৰিছো মই সেইবাবে আনিলো মতাই দৈত্যপতি ত্ৰিভুৱন বিজয়ী সাগৰ অধিষ্ঠৰ হৈ কিবা হেতু চিন্তাৰ কাতৰ শুনা তেন্তে মই চিন্তাৰ কাৰণ
পুত্র প্রহ্লাদক ষড়যন্ত্র কৰি কোনো ভাই গোপনে গোপনে শিকাল এই হৰি কীৰ্তন হৰি মোৰ ঘৰ শত্র জনে সকলোৱে সেইবাবে দুজনক আনিলো সমতাই বৰুণৰ পাশে বান্ধি থৈব কাল আপোনাৰ বয়স হ'লে বুদ্ধি হ'ব ভাল তথাপিও মনে মোৰ নামনে প্ৰমোদ যোৱা লৈ যোৱা প্ৰহ্লাদক আৰু যত শিশু আছে দানৱ ৰাজ্যত সকলোকে শিক্ষা দিব উপযুক্তভাৱে কিন্তু চাবা নোৱাৰে ল'ব সেই পাখণ্ডৰ নাম ৰাজ্যৰ আদেশ তোমাৰ খাদ্য হৈছে কাম চেষ্টা কৰি বেশ যোৱা তেন্তে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ ভাই অমৰ্ক দাদা এই ৰজাক চিন্তিত দেখি এই ৰজাৰ কথা থৰ ভাজিলো হয় কিন্তু কৰিব নোৱাৰিলে নিজৰ জীৱনলৈ বিপদহে মাতি অনা হ'ব এই কথা জানিছনে নাই বুজিছোঁ দাদা কিন্তু ৰজাৰ আদেশ পালন কৰিব লাগিব নে কি কোৱা দাদা বাৰু প্ৰহ্লাদ আৰু তেওঁৰ লগৰীয়াসকল এইফালে আহিব লৈছে এইফালে আহক এইফালে অকণ আগত বহা বহা চবে আজি আমার পরামুখী ভাগ্য দুইজনা গুরুর অভিল দর্শন ভাল কথা পিছে গুৰুৰ আদেশ মানি চলাটোহে ঈশ্বৰৰ সংশ্লেষণ নহয় জানো হয় গুরুদেব নিশ্চয় মহামানী গুৰুজনে হৰিভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ এতিয়া তুমি বহা এতিয়া এই কথাকেইটা সুন্দৰকৈ লিখিবা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ কি লিখিবা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই কথাকেইটা তিনি চাৰিকৈ লিখা ভালকৈ লিখা দেই ভালকৈ লিখিবা
এই দৈতৰা নিয়ন্য কবিবোৰ আমাৰ এখন নহয় এই দৈতৰা কবিবোৰ আমাৰ ঈশ্বৰে গম পালি ল ভালকে দাদা ভাই কি লিখিছে কি লিখিছে বা কি লিখিছে কি লিখিছে ঐ লিখিছে যে দৈত্যপতি হিৰণ্য কবিটো আমাৰ এটাই লিখিলে এটাই লিখিছে খেতৰ খেতৰ হা এই খেতৰ নহয় ঈশ্বৰহে গঢ়ে গড়তে ভালকে তুমিও যাম তুমি কি লিখিলা চাওঁ ভাই ই লিখিছে কি লিখিছে ই লিখিছে কি লিখিছে ই লিখিছে যে একোৱে নাই লিখা একো নাই লিখা তই পাল মাৰিব আহিছ দিয়া কিমান পালি কি লিখিবা গম পোৱা শুনা নাই জোৰছে কওঁ Love Gurudev. দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ তুমি কি কৰি ভাল মৃগয়ে কৰা মৃগয়ে কৰিবা হৰিণৰ মাংস অলপ আমাকো দিবা আকৌ অকল ঢেৰকে দিবা ভাল পোৱা
ই ঘোঁৰাত উঠি ভাল পায় ঘোঁৰাত উঠা ঘোঁৰাত উঠা ঘোঁৰা পিঠি উঠিবা কিন্তু এই লাট খাইটো এইটো মাঘৰ ভাঙি যাব নহয় গম পাইছা নাই তই বহি দে তুমি উঠা এই আগৰ আছে হা ভাগৰ লাগি গ'ল দেই এহে আচল লক্ষ্য ৰমজান যাব আকৌ যে সময় আহি গ'ল নেকি হয় তুমি কি করে ভাল মোক হৰিনাম গাই বৰ ভাল লাগে তই কি আমাৰ হৰিনামতে তই বিলিত নি হা বোলে ই হৰিনাম গাইছে তই চা তই নিজেও কৰিবি তই লগতে আমাকো গাইবি গম পাইছ নাই হা বৰ নহয় এই কথাই কথা নহয় সিহঁতক ইমানকে লৈ যোৱাই কথা নহ'লে চৰিত্ৰ যে আমাক আমি অকণ খাই আহোঁ আমি অকণ অকণ খাই লওঁ নহ'লে আওৰাই খাই বাৰু তেন্তে অহা হ'ল বুঢ়া ভাই হৰি বুঢ়া ভাই হৰি Hey!